আজি বাঘৰবুৰী হাইস্কুলৰ ৭.৫ কোটি টকাৰ চৰকাৰী অনুদানেৰে নিৰ্মাণ কৰিবলগীয়া তিনিমহলীয়া বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। আধাৰশিলা স্থাপন কৰে দিছপুৰৰ বিধায়ক অতুল বৰাই। লগতে চৰকাৰী অনুদানেৰে নিৰ্মাণ হ'বলগীয়া মঞ্চৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে। বিদ্যালয়খনৰ উন্নতিৰ বাবে সকলোৰে সহযোগিতা কামনা দিছপুৰৰ বিধায়কগৰাকীৰ। সভাত উপস্থিত থাকে ৬০ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰুৱা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি ডেকাও। মই যেহেতু বিধায়ক স্বাভাৱিকতেই মই এনে এটা কাম কৰিবলৈ পালে শান্তি পাম, সুখ পাম, ভাল লাগিব। ৰাইজে যিহেতু স্থানীয় ৰাইজে এখন সুন্দৰ বিল্ডিঙৰ এখন স্কুল পাব, যিখন স্কুলত ছাত্ৰ ছাত্ৰীৰ অভাৱ নাই, মানে ৩৫০তকৈ ওপৰতে থাকে। লগতে LP স্কুলতো ছাত্ৰ ছাত্ৰীৰ অভাৱ নাই, ৫তকৈ ওপৰতে থাকে। মাজৰ অংশ ১০। মই মাজতে এটা সুবিধা পাই ভাস্কৰ ডেকাক কৈছিলোঁ, তুমি মাটিখিনি তাতে পেলাই দিয়া। এটা বিল্ডিং নিৰ্মাণ কৰাৰ সময়ত মাটি কিছু আনি ইয়াত পেলালে, তথাপিও এতিয়া মাটি পুতিব লাগিব। কিন্তু এখন খেলপথাৰ আমি আৰু মঞ্চ এটাৰ কাৰণেও ২০ লাখ টকা, আৰু ইয়াৰ কাৰণে আমাৰ ৭.৫ কোটি টকা বাঘৰবুৰী হাইস্কুলৰ কাৰণে। আৰু সেইবাবে আমি আশা কৰিম যে স্কুলখন দুখন স্কুলেই লাভান্বিত হ'ব, আৰু ছিনিয়ৰ চিটিজেনে হওক বা জুনিয়ৰে হওক বা সৰু ল'ৰা ছোৱালীয়ে হওক আবেলি সময়ত মানে ৱাকিং জ'ন হিচাপে খোজ কাঢ়িব আহে। খেলা ধূলা কৰাৰ উপৰিও ফিল্ডখনত খোজ কাঢ়িবৰ কাৰণে পুৱা আহিব পাৰিব। কেম্পাছটো আমাৰ ৱাল আছে, গাড়ী ঘূৰাৰ পৰা কোনো ভয় নাই, আৰু পৰিৱেশটো সুন্দৰ হৈ উঠিব। এখন সুন্দৰ স্কুল নিৰ্মাণ হৈ উঠিব, আৰু ফিল্ড